নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 30 মাৰ্চ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। ৰাইজৰ ৰখত সাংসদ প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তত অসমবাসী ৰাজুক জ্বলাইছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভোট বিচাৰিবলৈ গৈ ৰাইজৰ ৰখত পৰিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। জুম্মাৰ নামাজৰ পিছতেই ৰাইজৰ মাজত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ডুমডুমীয়া বালিসত্ৰ বজাৰৰ জামে মছজিদলৈ গৈছিল প্ৰদ্যুৎ বৰদলৈয়ে। ভাষণ আৰম্ভ কৰিব লগতে বাধা প্ৰদান কৰে সাংসদগৰাকীক। ভিৰৰ মাজৰ পৰাই উভতি আহিবলগীয়া হ'ল প্ৰদ্যুৎ বৰদলৈয়ে। কেইবাটাও স্থান সলনি কৰি অৱশেষত কিছু সময়ৰ বাবে প্ৰদান কৰে ভাষণ। মছজিদৰ কাষত থকা মগনীয়াক আঁতৰোৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে। দিনে নিশাই নগৰ ভিন্ন স্থানত সাংসদগৰাকীৰ প্ৰচাৰৰ অভিযান। জুম্মা নামাজৰ পিছতেই ৰাইজৰ মাজলৈ গৈছিল সাংসদগৰাকী। মছজিদত উপস্থিত হোৱাৰ পিছতেই এনে পৰিস্থিতিৰ সৃষ্টি হয়। ভোট বিচাৰিবলৈ গৈ ৰাইজৰ ৰখত সাংসদ প্ৰদ্যুৎ বৰদলৈ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কংগ্ৰেছক 1008 কোটি টকাৰ জৰিমনাই মুহূৰ্ত অসমবাসী ৰাইজক জনাইছে এটা বিগ ব্ৰেকিং নিউজ। অৱশেষত কংগ্ৰেছক 1008 কোটি টকাৰ জৰিমনা দিব লাগিব। কংগ্ৰেছলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে প্ৰায় 1008 কোটি টকাৰ জৰিমনা। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সন্মুখত ডাঙৰ বিপদ। কংগ্ৰেছলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰিছে প্ৰায় 1008 কোটি টকাৰ জাননী। আয়কৰ আইনৰ 13 একৰ ধাৰা উলংঘনৰ বাবে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। 2017 আৰু 2018, 2020 আৰু 21 বিত্তীয় বৰ্ষৰ সমীক্ষা চলাই বিহা হৈছিল এই জৰিমনা। বকেয়া জৰিমনা সুদসহ প্ৰায় 1008 কোটি টকা। পূৰ্বে কৰ খেলিমেলি অভিযোগত 200 কোটি টকাৰ জৰিমনা আৰোপ কৰিছিল আয়কৰ বিভাগে। এই জাননীক প্ৰত্যাহ্বান জনাই কংগ্ৰেছে উচ্চ ন্যায়ালয়ত দাখিল কৰিছিল আবেদন। দাখিল কৰা আবেদন খাৰিজৰ পিছতেই আয়কৰ বিভাগে প্ৰেৰণ কৰে এই জাননী। এই কাৰ্যক কৰ সন্ত্ৰাসবাদ আখ্যা কংগ্ৰেছৰ। বিজেপিয়ে আয়কৰ বিভাগক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে। এতিয়া কংগ্ৰেছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে কংগ্ৰেছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সন্মুখত বিপদ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, আৰু যদি মোৰ এই চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি এতিয়ালৈকে এটা লাইক দিয়া নাই, ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপ্ৰাতি মনস্থানলৈ মুকলি সমৰ্থন মিচিং ৰাইজৰ। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে আন এটা ডাঙৰ খবৰ। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ্ৰাতি মনস্থানলৈ মুকলি সমৰ্থন মিচিং ৰাইজৰ। বিজেপি কংগ্ৰেছ কাৰো ওপৰত আস্থা নাই, জনতাৰ এনেকুৱাকৈ মন্তব্য কৰিছে মিচিং ৰাইজে। বিজেপিৰ বিকল্প কেৱল আম আদমি পাৰ্টি। ৰাইজৰ প্ৰথম পচন্দৰ প্ৰাৰ্থী হৈ পৰিছে আপ্ৰাতি মনোজ সানোৱাৰ। মুকলিকৈ আপ্ৰাতি মনোজ সানোৱাৰক ভোট দিয়াৰ কথা ঘোষণা কৰিছে ৰাইজৰ। বিজেপিয়ে আমাক একো নিদিলে, আমাৰ কথা নাভাবিলে। বিজেপিয়ে কেৱল আমাক প্ৰতিশ্ৰুতিহে দিয়ে, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নকৰে বুলি এনেকুৱাকৈ মন্তব্য কৰিছে ৰাইজে। আশা কৰা ধৰণে লোকসভা নিৰ্বাচনৰ ফলাফল ভাল নহ'ব শাসকীয় দল বিজেপিৰ। ডিব্ৰুগড় লোকসভা সমষ্টিত বিজেপি বিৰোধীৰ ঢৌ। নিৰ্বাচনীলৈ মাজত মাত্ৰ কেইটামান দিন, বিপদত বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল। বিজেপিৰ কাম কাজক লৈ সন্তুষ্ট নহয় জনতা। বিজেপিৰ মুখৰ কথাৰ কোনো ভেলু নাই বুলি মন্তব্য কৰিছে জনতাই। হয় বন্ধু বান্ধৱীসকল, বিজেপিক লৈ জনতাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? বিজেপিৰ উন্নয়নৰ কেৱল শ্লোগানতহে, গ্ৰাউণ্ডত বিজেপিৰ উন্নয়ন শূন্য। কেৱল নিৰ্বাচনতহে ৰাইজলৈ মনত পৰে বিজেপিৰ। কিন্তু এইবাৰ নহ'ব, এইবাৰ বিজেপিৰ কামৰ হিচাপ নিকাচ কৰা হ'ব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপ্ৰাতি মনোজ সানোৱাৰলৈ মুকলি সমৰ্থন মিচিং ৰাইজৰ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দিছপুৰলৈ নহয় তেজপুৰলৈ ভূপেন বৰা কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।
ভূপেন বৰাই যদিহে নিৰ্বাচন খেলে চতুৰ্থবাৰৰ বাবে হাৰিব। এয়া মন্তব্য আমি কৰা নাই, এয়া কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। মই ভাবোঁ তেখেতে দিছপুৰলৈ নাযাব, তেখেতে তেজপুৰলৈ যাব। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন খেলিলে একেবাৰে 1.5 লাখ ভোটত হাৰিব ভূপেন বৰাই। অহা বিধানসভা নিৰ্বাচনত 7ৰ পৰা 8খন আসন হে পাব। নিজৰ দলৰ ওপৰত নিয়ন্ত্ৰণ নাই, অসমৰ মানুহক কেনেকৈ নিয়ন্ত্ৰণ কৰিব? ভূপেন বৰাৰ সভাপতি হৈ থকাৰ সময়ত কংগ্ৰেছ দল তাজপাতৰ দৰে খহি গ'ল। ভূপেন বৰা যদিহে নিৰ্বাচন খেলে চতুৰ্থবাৰৰ বাবে হাৰিব। হয় বন্ধু বান্ধৱীসকল, আচলতে মন্ত্ৰী পীযুষ হাজৰিকাই যিটো মন্তব্য কৰিছে, আচলতে ভূপেন বৰাই চতুৰ্থবাৰৰ বাবে হাৰিব নেকি? আপোনাৰ নিশ্চয় মন্তব্যটো কমেণ্ট কৰি জনাব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হাৰিলেও জিকিলেও বিজেপিলৈ যাব প্ৰদ্যুৎ বৰদলৈ, মন্ত্ৰী পীযুষ হাজৰিকাই আকৌ বিস্ফোৰণ। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছোঁ আন এটা ডাঙৰ খবৰ। হাৰিলেও জিকিলেও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ যোগদান কৰিব বিজেপিত। নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ সন্দৰ্ভত ৰাইজৰ মাজত এইদৰে চলিছে চৰ্চা। বিগত সময়ছোৱাত সংখ্যালঘু ৰাইজৰ কাষ লৈ নগল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। AIUDFৰ ভৰিত ধৰি যোৱাবাৰৰ সাংসদ হৈছিল প্ৰদ্যুৎ বৰদলৈয়ে। নগৰত বিস্ফোৰণ মন্ত্ৰী পীযুষ হাজৰিকাৰ। হয় বন্ধুসকল, মন্ত্ৰী পীযুষ হাজৰিকাই যিটো মন্তব্য কৰিছে আপোনালোকে কি ক'ব? হাৰিলেও জিকিলেও কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ যোগদান কৰিব বিজেপিত। আচলতে হাৰিলেও জিকিলেও প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোগদান কৰিব নেকি? তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ 6 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিৰ্বাচন খেলি অভিলেখ 238 বাৰ পৰাস্ত হোৱাৰ পিছত আকৌ খেলিব নিৰ্বাচন। এই মুহূৰ্তত অসমবাসী ৰাজুক জনাইছে এটা বিগ ব্ৰেকিং নিউজ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। নিৰ্বাচন খেলাৰ সাংঘাতিক চখ, কিয়নো 238 বাৰ নিৰ্বাচনত পৰাজিত হৈও আকৌ খেলিব নিৰ্বাচন। পুনৰ নিৰ্বাচন খেলাৰ বাবে দাখিল কৰিলে মনোনয়ন পত্ৰ। প্ৰাৰ্থীজনৰ নাম কে পদ্মৰাজন। হয় বন্ধু বান্ধৱীসকল, অৱশ্যে ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। 238 বাৰ পৰাজয় হোৱাৰ পিছতো আকৌ নিৰ্বাচন খেলিব বুলি মন্তব্য কৰিছে। প্ৰতিটো নিৰ্বাচনতে অংশ লয় তেওঁ। 65 বছৰীয়া পদ্মৰাজনৰ 1988 চনত প্ৰথমবাৰলৈ খেলিছিল নিৰ্বাচন। তামিলনাডুৰ গৃহ চহৰ মেট্ৰুৰৰ পৰা প্ৰথমবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল পদ্মৰাজন। বাৰে বাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰতিবাৰেই পৰাজয়ৰ মুখ দেখে পদ্মৰাজনে। পদ্মৰাজন পৰাস্ত হৈ অটল বিহাৰী বাজপেয়ী আৰু মনোনয়ন সিঙৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীৰ হাততো পৰাস্ত হৈছিল তেওঁ। লিমিকা বুক অৱ ৰেকৰ্ডছত ভাৰতৰ সৰ্বাধিক অসফল প্ৰাৰ্থীৰূপে নাম আছে পদ্মৰাজনৰ। মাছ আঙুঠি, টুপি আৰু টেলিফোনত আদি চিহ্নত খেলিছে নিৰ্বাচন। এইবাৰ লোকসভাত পদ্মৰাজনে প্ৰতীক চিহ্ন হৈছে টায়াৰ। জীৱনৰ শেষ উশাহ থকালৈকে নিৰ্বাচন খেলি যাম বুলি ঘোষণা কৰিছে পদ্মৰাজনে। নিৰ্বাচন খেলাৰ সাংঘাতিক চখ। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকলে আজি মূল ভিডিঅ'খনত অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান আপডেট দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।